গোটে অল অসমৰে ডেলিভাৰী দি আছে নেকি? অল অসমৰে ডেলিভাৰী হয়। মানে অসমৰ যিকোনো জায়গাৰ পৰা আপোনাক ডেলিভাৰী হয়। কন্টাক্ট কৰিলে মানে দি থৈ আহিব ন? ফিটিং চাৰ্জ ফ্ৰী। কি ওলাই অহাৰ চান্স থাকে নেকি কিছুমানে আৰু সেনেকুৱাও ভাবে মানে কি এই বস্তুটো সেইকাৰণে ফিটিং কৰাইছিল পিছত আমি নট বল্টটো দিয়া চিষ্টেম কৰিছোঁ যেতৰ মানে কি ওলাই অহাৰ কোনো দিনে চান্স নাথাকে আৰু মানে এই বস্তু এইটো একদম সম্পূৰ্ণ পিছফালে এনেদৰে পুৰা ইপাৰ আছে বস্তুটো নট লগাই দিয়া হৈছে আৰু ইয়াত মছলাত গোটেইটো ঢাক খাই যাব যেতিয়া প্লাষ্টাৰ কৰিব মানে কি মছলা যেতিয়া সেটিং আৰু মানে কি ধুনীয়া সেটিং হৈ ল'ব আৰু মানে মছলাটো প্লাষ্টাৰ হৈ যোৱাৰ পিছত যেতিয়া কালাৰ চালাৰ কৰিব আৰু মানে একো কি লগাইছে কাঠে লগাইছে নে বা এই পাথৰে লগাইছে মানে কি গমেই নাপায় আৰু মানে ধুনীয়া আৰু মানে অলপ দামটো কম হয় ন? কাঠতকৈ দামটো কম। এতিয়া কথা এটা সোধো দেই, আপুনি যিহেতু মানে ক'লে যে কামটো আপোনালোকে 2011 চনৰ পৰাই কামটো কৰি আছে, মানে তেনেকুৱা কোনোবা কাষ্টমাৰৰ পৰা কিবা কমপ্লেইন পাইছে নেকি? এতিয়ালৈ কোনো কমপ্লেইন অহা নাই, কাৰণ এইটো বস্তু কেতিয়াও বেয়া নহয়। হয়, পানী পৰিলেও প্ৰব্লেম নহয়, না জুই লাগিব না কিয় খুনে খাব, কোনে ধৰিব, একো প্ৰব্লেম নাহে, কেতিয়াও বেয়া নহয়। এইটো ৰেডিষ্টন বুলি কয়। কাঠ লগালে খুনে খায় বস্তুটো এতিয়া আৰু এইটো পানী চানী পৰিলেও তাৰ মানে একো মানে ইফেক্ট নহয় আৰু মানে খুনে চুনে নাখায় তাৰ কাৰণে আৰু বস্তুটো মানে বিৰাট ভাল আৰু জুগুমীয়া হৈ থাকে আৰু মানে। হেল্ল' গাইছ, চেনেম শিৱম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুৱাহাটী বেকাৰ্ছ নোৱান। আজি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ, মানে ঘৰৰ কাম চলি আছিল। এই 2 বছৰ মানে হ'ল বাৰু, কিন্তু ঘৰৰ কাম কমপ্লিট হোৱাই নাই যদিও মানে ৱালৰ কামখিনি হৈ গ'ল। আৰু আজি মানে আমি দৰ্জা শিকি মানে যিবোৰ ফ্ৰেম হয় ফ্ৰেমবোৰ লগাম মানে, আৰু এই দৰ্জা শিকি ফ্ৰেমবোৰনো কিহৰ হয় আৰু এইবোৰ ক'ৰ পৰা আনিছোঁ আৰু কেনেদৰে লগাব গোটেইবোৰ দেখুৱাই থাকিম। আৰু আজি মানে আমি মানে যিবোৰ মানে দৰ্জা শিকি মানে চৌকাত ব্যৱহাৰ কৰিম সেইবোৰ মানে কোনো কাঠৰ বা কোনো লোহাৰ নহয়, এইবোৰ মানে হৈছে শিলৰ, ৰাজস্থানৰ যোনটো ৰেড ষ্ট'ন বুলি কয়, যিটো মানে শিলেৰে মানে ৰাম মন্দিৰ বনাইছে সেই শিলটোৰে হয়। আৰু গোটেই বস্তুবোৰ আমাৰ আহি পাই গৈছে বা মেটেৰিয়েলবোৰ আহি পাই গৈছে আৰু দেখুৱাই আছোঁ গোটেইখিনি। এইফালে আমাৰ গোটেই বস্তুবোৰ আহি পাই গ'ল আৰু এতিয়া দাদাহঁতে গোটেই বস্তুবোৰ এটা এটাকৈ গাড়ীৰ পৰা নমাই আছে। আৰু এইফালে আমাৰ ইয়াৰ ঘৰৰ মিস্ত্ৰী আছে, আমাৰ টুনটুন মিস্ত্ৰী, সকলোৱে চিনিয়ে পায় নগাঁৱত। আৰু এইফালে আছে আমাৰ বিদ্যাদা, আৰু এইফালে চাব পাৰে পংকজ পাঠকৰ মেডিচিন লগাই চলি আহি গৈছে। আৰু এতিয়া দাদাই মানে গোটেই চৌকাত এতিয়া জোখমতে পুৰা কাটি আছে। আৰু আপোনালোকে মানে এই কাটি থাকোঁতে চাউণ্ডটো শুনিয়ে গম পাইছে কিমান হাৰ্ড হয়। আৰু এইবোৰ মানে আমি ক'ৰ পৰা আনিছোঁ আৰু কেনেদৰে লগাব মানে গোটেই প্ৰচেছটো দেখুৱাই থাকিম। আৰু এইবোৰ লগালে মানে কি বেনিফিট আছে গোটেইখিনি মানে কৈ থাকিম। তাৰ বাবে গোটেই ভিডিঅ'টো হ'বলৈ সেইকাৰণে চাই থাকিব লাগিব। আৰু এইফালে মানে এতিয়া মানে গোটেই পিচবোৰ আনি পৰা লেভেল কৰি থকা হৈছে, এয়া চাব পাৰে। দাদাহঁতে পৰা ধুনীয়াকৈ পৰা লেভেল কৰি আছে এয়া। মানে এইবোৰ যে এনেকৈ আনি যে ডাইৰেক্ট বহাই দিব মানে তেনেকুৱা কথা নহয়, মানে লগোৱাৰ আগত মানে ধুনীয়াকৈ মানে পুৰা জোখমাখ কৰি পৰা লেভেল কৰি ল'ব লাগিব। তাৰ কাৰণে দাদাহঁতে মানে ইয়াৰ পৰা লেভেল কৰি আছে। এতিয়া মানে লেভেল কৰি হৈ যাব। তাৰপিছত মানে ইয়াৰ মছলা আছে, মছলা মানে অকল চিমেণ্ট হয় ন? চিমেণ্টৰ বাহিৰে বেলেগ একো নাই, অকল চিমেণ্টে আছে ন? মানে চিমেণ্টটো লগাব আৰু ইয়াত মানে লগাই দিয়াৰ পিছতে মানে এইটো হৈ যাবগৈ। মানে এইবোৰ লগাবলৈ বেলেগ তেনেকুৱা একো মানে মেটেৰিয়েল নালাগে দিয়ক, অকল মানে এনেকৈ চিমেণ্ট আছে, চিমেণ্টটো মানে গুলিব, গুলি কিনে ইয়াত লগাই দিলে মানে এইটো হৈ যায়। মানে লগাবলৈও মানে ইজি হৈ দিয়ক, মানে ধুনীয়াকৈ মছলাটো লগাই দিলে তাৰপৰা বস্তুটো মানে হৈ যাবগৈ। আৰু ইয়াত মানে মছলাটো কেনেকৈ লগোৱা হয় চাই লওক। ইয়াত আৰু কিবা বেলেগ দিব নে অকল এই চিমেণ্টটোৱে? অকল চিমেণ্টে হ'ব ন? ইয়াতো কোনো ধৰণৰ নোট চট নাথাকে? এইটো কি ওলাই যোৱা চান্স আছে নেকি বাৰু পিছলৈ? এতিয়া নোলাই ন? পুৰা গেৰেণ্টি? পুৰা গেৰেণ্টি আৰু লাইফ টাইম। ঘৰতে লগাইছে যিহেতু ভিডিঅ' এটা বনাই কেনে ৰিভিউ এটাও দিম।
মাথাত ধৰছে মাথাত ধৰি গ'লে এইফালে আমাৰ কাম প্ৰায় কমপ্লিট হৈছেগৈ আৰু মাত্ৰ ভেণ্টিলেশ্যন এখনৰ কাম বাকী আছে এইফালে ইয়াত লগাই আছে আৰু এইফালে ফিনিচিং দি আছে খুৰা আপুনি এই কামটোৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে মোটামুটি 1.5 বছৰ হ'ল 1.5 বছৰ হ'ল ন অ খুৰা আপোনাৰ যে কামটো যে কৰি আছে কিমান দিনমান হ'ল এই কামটোত জড়িত হৈ থকা মোটামুটি 2-3 বছৰমান হ'ল 2-3 বছৰমান হ'ল ন আৰু তোমাৰ ওর হল আজি 7-8 বছর মানে 7-8 বছর কথা এটা সুধো দেই মানে এই ফ্রেমটো যে লগাইছো যে এই ফ্রেমটো লগোৱাৰ ফলত মানে আমাৰ লাভ কি হ'ব মানে এতিয়া আজিকালিতো মাৰ্কেট হলো কাঠৰ হওক লোহাৰ আহি গৈছে টাটা আহি গৈছে কিন্তু তাৰ তুলনাত মানে এইটো লগালে মানে আমাৰ কি লাভ হ'ব মানে কি এতিয়া কাঠ লগালে চাও এতিয়া কাঠ লগালে ঘুনে খায় বস্তু এতিয়া আৰু পানী চানি নপৰিলেও তাৰ মানে একো মানে ইফেক্ট নহয় আৰু মানে ঘুনে চুনে নাখায় তাৰ কাৰণে আৰু বস্তু মানে বিৰাট ভাল আৰু জুগুমীয়া হৈ থাকে আৰু মানে আৰু লগতে কাঠতকৈ অলপ দামটো কম হয় ন কাঠতকৈ দামটো কম গতিকে আপোনালোকে গম পালে যদি আপোনালোকে কাঠৰ লগাব যায় বা আজিকালি মাৰ্কেটত বা লোহাৰো পাই যায় টাটাৰো এনেকুৱা বহুত আহি গৈছে কিন্তু তাৰ তুলনাত যদি আপুনি যদি তুলনা কৰিব তেনেহ'লে এইটো মানে দামটো কমত হয় আৰু ইয়াৰ মানে লাষ্টিংটো বহুত মানে বেছি হয় আৰু কাঠৰ তুলনাতটো মানে বহুতে মানে বেছি মানে উন্নত হয় মানে কাঠ এটা লগাব আপোনাৰ অতি বেছি কেইদিন যাব ঘুনে খাবই কাঠ লগালে ঘুণ খাবই কিন্তু এইটোত মানে কেতিয়াও মানে ঘুনে ধৰা চান্স নাই বা এইটো মানে ৰ'দতো কোনো ধৰণৰ মানে বেয়া নহয় পানীৰ পৰা মানে কোনো ধৰণৰ প্ৰব্লেম নহয় দাদা আছে দাদাক মালিক বুলিয়ে ক'ব পাৰি বাৰু মালিকৰ নিচিনাই দাদা আপোনালোকে যে এই বস্তুটো যে মানে গোটেই অল অসমত ডেলিভাৰী দি আছে নেকি অল অসমত ডেলিভাৰী হয় মানে অসমৰ যিকোনো জেগাৰ পৰা আপোনাক ডেলিভাৰী হয় কণ্টেক্ট কৰিলে মানে দি থৈ আহিব ন মানে খালি কেৰিং চাৰ্জটো দিলেই হ'ল বাকী ফিটিং চাৰ্জ ফ্ৰী ফিটিং চাৰ্জ ফ্ৰী কেৰিং চাৰ্জটো দিলেই হ'ল যদি আপোনালোকে যদি ঘৰত যদি এনেকৈ লগাব বিচাৰে এইটো যোনটো ৰেড ষ্টোনৰ এইটো হয় চৌকাঠটো হয় যদি লগাব বিচাৰে তেনেহ'লে দাদাহঁতৰ লগত কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দি দিম আপোনালোকে কণ্টেক্ট কৰিব এতিয়া কথা এটা সোধো দেই আপুনি যিহেতু মানে ক'লে যে কামটো আপোনালোকে 2011 চনৰ পৰাই কামটো কৰি আছে মানে এনেকুৱা কোনোবা কাষ্টমাৰৰ পৰা কিবা কমপ্লেইন পাইছে নেকি এতিয়ালৈ কোনো কমপ্লেইন অহা নাই কাৰণ এইটো বস্তু কেতিয়াও বেয়া নহয় হয় পানী পৰিলেও প্ৰব্লেম নহয় না জুই লাগিব না কিয় ঘুনে খাব কোনে ধৰিব একো প্ৰব্লেম নাহে কেতিয়াও বেয়া নহয় এটা মানে ডাইৰেক্ট শিলৰ পৰা কাটা হয় ন শিলৰ পৰা কাটা এটা কি শিল বুলি কোৱা হয় তো ৰেড ষ্টোন বুলি কোৱা হয় ৰেড ষ্টোন ন আৰু আপোনালোকে যদি এই ৰেড ষ্টোনৰ চৌকাত ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীণত থকা নম্বৰকেইটাত কণ্টেক্ট কৰিব পাৰে আৰু এই ডিলাৰটো আছে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে নিৰ্মল এণ্ড এছ'চিয়েটছ আৰু এই ডিলাৰটোৱে গোটেই নৰ্থ ইষ্টতে এই ৰেড ষ্টোনৰ চৌকাত ছাপ্লাই কৰাৰ লগতে হোম ডেলিভাৰী দি আছে আৰু য'ত আপোনালোকে পাব ফিটিং চাৰ্জ ফ্ৰী আৰু মানে এই মানে চৌকাটো যেতিয়া মানে লগাম বুলি মানে কৈ আছিলোঁ বহুত মানুহে কৈছিলে এইটো মানে ধৰি লওক আমাৰ যোনবোৰ মানে আজিকালি মানে চিমেণ্টৰ এটা ফ্ৰেম পায় নহয় মানে তেনেকুৱা হ'ব বুলি ভাবি আছিল কিন্তু তেনেকুৱা নহয় এইটো সম্পূৰ্ণ মানে শিলৰ হয় মই গোটেই বস্তুটো আকৌ এবাৰ ভালকৈ দেখুৱাই দিছোঁ এইটো চাব পাৰে এইটো এটা সম্পূৰ্ণ শিলৰ পৰা মানে এই বস্তুটো কাটি পেলোৱা হৈছে বৰ্তমান মানে ৰাম মন্দিৰ যে বনাই থকা হৈছে শিলটো যে এই শিলটো দিয়ে মানে ৰাম মন্দিৰ বনাই থকা হৈছে এইটো মানে কব্জাটো ওলাই নাহে পুৰা আমাৰ ইয়াত নট বলটো ফিটিং আছে বস্তুটো এতিয়া যেতিয়া আমি বস্তুটো লগাম মানে কি চিমেণ্টে আৰু মছলাখিনি ধৰি ল'ব আৰু মানে তো ওলাই অহাৰ কোনো দিনে চান্স নাথাকে আৰু এই বস্তুটো মানে ভৱিষ্যতে মানে এইটো মানে বেয়া হোৱাৰ কোনো চান্স নাথাকে আৰু এইগিলা হ'ল পুৰা SSBৰ কব্জা হয় গিলা দামী কব্জা হয় এটা আৰু মানে বেয়া হোৱাৰ কোনো চান্স নাথাকে আৰু ওলাই অহাৰ চান্স নাথাকে কি ওলাই অহাৰ চান্স থাকে নেকি কিছুমানে আৰু সেনেকুৱাও ভাবে মানে কি এই বস্তুটো সেইকাৰণে ফিটিং কৰাইছিল পিছত আমি নট বলটো দিয়া চিষ্টেম কৰিছোঁ যিহেতু মানে কি ওলাই অহাৰ কোনো দিনে চান্স নাথাকে আৰু মানে এই বস্তু এইটো একদম সম্পূৰ্ণ পিছফালে এনেদৰে পুৰা ইপাৰ আছে বস্তুটো নট লগাই দিয়া হৈছে আৰু ইয়াত মছলাত গোটেইটো ঢাক খাই যাব যেতিয়া প্লাষ্টাৰ কৰিব মানে কি মছলা যেতিয়া চেটিং আৰু মানে কি ধুনীয়া চেটিং হৈ ল'ব আৰু মানে বস্তুটো প্লাষ্টাৰ হৈ যোৱাৰ পিছত হয় আৰু মানে মই বেলেগতো দেখিছোঁ বাৰু মই লগোৱাৰ আগত বেলেগত চাইছিলোঁ মই দেখিছোঁ বস্তুটো পৰা লগোৱাৰ পিছত মানে কাঠ নেকি ধৰিব নোৱাৰা হৈ যায় টঙনিয়ে চালেও মানে পুৰা শব্দটো মানে ছেম কাঠৰ নিচিনাই মানে যেতিয়া কালাৰ চালাৰ কৰিব আৰু মানে একো কি লগাইছে কাঠে লগাইছে নে বা এই পাথৰে লগাইছে মানে কি গমেই নাপায় আৰু মানে ধুনীয়া আৰু মানে আমি নিজে কাম কৰি কিন্তু গম পাইছোঁ আৰু মানে কি লগাইছে কি নলগাই মানে কিছুমানে সোধে বোলে এই আমাৰ ৰিজনটো কি কাঠৰ লগালে মানে কি বস্তুটো টান হৈ যায় মানে কি ফুলি যায় সেই বস্তুটো মানে ইয়াত নহয় আৰু মানে আমাৰ এই ৰেজিষ্টেণ্টত নহয় আৰু মানে এইটো মানে টেনশ্যন ল'ব নালাগে আৰু মানে আৰু কাঠৰ মানে যোনবোৰ মানে দৰ্জা শিকে ফ্ৰেমবোৰ লগোৱা হয় তেতিয়া মানে আৰু এটা প্ৰব্লেম পোৱা যায় মানে ঠাণ্ডা দিনত চাব আপোনাৰ দৰ্জাবোৰ টান হৈ যায় বা গৰম দিনত ঢিলা হৈ যায় কিছুমান চাউণ্ড আহে কিন্তু ইয়াত মানে তেনেকুৱা ধৰণৰ সেই প্ৰব্লেমটো মানে কেতিয়াও পোৱা নাযায় আৰু এইফালে আমাৰ গোটেই চৌকাঠবোৰ লগাই কমপ্লিট হৈ গৈছে বাৰু চাব পাৰে
দেখুৱাই আছোঁ গোটেইখিনি এটা এটাকৈ এইটো এটা তাৰপাছতে ইয়াত নাই বাৰু এতিয়ালৈকে ইফালে এইখন এখন আৰু এইখন আৰু এইফালে ভেন্টিলেশ্যনৰ কামো পুৰা কমপ্লিট হৈ গ'ল ভিডিঅ'টোত আপোনালোকে গোটেইখিনি দেখা পালে কি লগালো কেনেদৰে লগোৱা হ'ল আপোনালোকে গোটেইখিনি দেখিবলৈ পালে আৰু নেক্সট আৰু এটা ভিডিঅ' বনাম তাত গোটেই বস্তুখিনি ভালদৰে দেখুৱাম মানে লগোৱাৰ পিছত বস্তুটো দেখিবলৈ কেনেকুৱা হয় কি কথা গোটেইখিনি ভালদৰে দেখুৱাম আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিয়াৰ লগতে যদি চেনেলটো নতুন কৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব